It is a terrible thing that we do in churches today with regard to worship because we do not know the fear of God. A young boy has a guitar and he can sing well. Let's let him. স্তুতি প্ৰশংসাৰ নামত পাৰফৰ্মেন্স হৈ আছে, স্তুতি প্ৰশংসাৰ নামত টেলেন্ট শ্ব' হৈ আছে আৰু স্তুতি প্ৰশংসাৰ নামত মিউজিক আমি ৱৰ্শ্বিপৰ কিছু কথাসমূহ শিকি আছোঁ আৰু আজি পুনৰবাৰ ৱৰ্শ্বিপৰ এটা পাৰ্ট যে নেকি আমি স্তুতি আৰাধনা বুলি কওঁ তাৰ বিষয়ে শিকিম। ইয়াক ইংলিছত প্ৰেইজ এণ্ড ৱৰ্শ্বিপ বুলি কোৱা হয়। এই প্ৰেইজ এণ্ড ৱৰ্শ্বিপৰ মহত্বপূৰ্ণতা সঁচাকৈ বহুত আছে আমাৰ আৰাধনাত আৰু প্ৰেইজ এণ্ড ৱৰ্শ্বিপৰ বিনে আমাৰ আৰাধনা আমি আধৰুৱা যেন অনুভৱ কৰোঁ। এই প্ৰেইজ এণ্ড ৱৰ্শ্বিপ আমি যদি বাইবেলত পঢ়িবলৈ যাওঁ এটা কিতাপেই বাইবেলত এড কৰা হৈছে আৰু সেয়া হৈছে গীতমালা। আমি বহুত ভালকৈ জানো এয়া গীতমালা হয় যে নেকি ঈশ্বৰৰ এট্ৰিবিউটছ প্ৰকৃতিসমূহ দৰ্শাইছে আৰু 50% অফ ঈশ্বৰৰ যি প্ৰকৃতি আমি এই গীতমালাসমূহত পঢ়িবলৈ পাওঁ। কিমান বিউটিফুলি ঈশ্বৰৰ কেৰেক্টাৰিষ্টিক্স ঈশ্বৰৰ চৰিত্ৰসমূহ বৰ্ণনা কৰা হৈছে। তো সঁচাকৈ গীত গানসমূহৰ যি স্তুতি প্ৰশংসাৰ মহত্বপূৰ্ণতা বহুত বেছি আছে আমাৰ আৰাধনাত, যে নেকি এটা এনভাইৰনমেণ্ট তৈয়াৰ কৰে, আমাৰ হৃদয় তৈয়াৰ কৰে যাতে আমি সম্পূৰ্ণ হৃদয়েৰে আৰু সত্য আৰু পবিত্ৰতাৰে ঈশ্বৰৰ আৰাধনা কৰিব পাৰোঁ, আমি ৱৰ্শ্বিপত পাৰ্টিচিপেট কৰিব পাৰোঁ। সেয়েহে আজি যিসকল নেকি ৱৰ্শ্বিপ লিড কৰে বা ৱৰ্শ্বিপৰ টীমসমূহ চাৰ্চত বহুত ইম্পৰ্টেণ্ট ৰ'ল আছে, তাক আজি আমি জনা প্ৰয়োজন। আজিৰ ভিডিঅ'ত এই সকলোৰ বিষয়ে আমি কথা পাতিম। মই ব্ৰুন, আপোনালোক পুনৰবাৰ আমাৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ। আপোনালোকে যদি নতুনকৈ আছে আমাৰ ভিডিঅ'সমূহ যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব পাৰে, ফেচবুকত থাকিলে ফ'ল' কৰি ল'ব। প্ৰিয়সকল, যি স্তুতি প্ৰশংসাৰ আমি কথা পাতি আছোঁ এটা কথাটো সত্য, যি স্তুতি প্ৰশংসা আমি আজি বিচাৰি আছোঁ হয়তো বহুতো ঠাইত এই স্তুতি প্ৰশংসাসমূহৰ যি এনভাইৰনমেণ্ট হেৰাই গৈছে। আজি স্তুতি প্ৰশংসাৰ নামত পাৰফৰ্মেন্স হৈ আছে, স্তুতি প্ৰশংসাৰ নামত টেলেণ্ট শ্ব' হৈ আছে আৰু স্তুতি প্ৰশংসাৰ নামত মিউজিক ৱৰ্শ্বিপ হৈ আছে। য়েছ, ঠিকেই শুনিছে আপোনালোকে, যি সংগীতৰ বা মিউজিকৰ আৰাধনা আমি কৰি আছোঁ, ঈশ্বৰৰ কৰা নাই। তো আমাক এয়া জনা বহুত প্ৰয়োজন আছে যিসকল নেকি ৱৰ্শ্বিপ লিড কৰে, ৱৰ্শ্বিপ টীমসমূহ, যে আমি কি পথত আছোঁ আৰু আমাৰ উদ্দেশ্য কি হয় আৰু আমাৰ আৰাধনা, আমাৰ ছিংগিং কেনে হোৱা প্ৰয়োজন। আহকচোন কেইটামান পইণ্টছ আমি আজি এই সকলোৰ বিষয়ে কথা পাতিম। স্তুতি প্ৰশংসা এটা বহুত চিৰিয়াছ মেটাৰ হয় আৰু ঈশ্বৰে বহুত এই কথাসমূহত ইম্পৰ্টেঞ্চ দিয়ে। যিসকল ৱৰ্শ্বিপ লিডাৰ বা ৱৰ্শ্বিপ টীমৰ এক পাৰ্ট হয় তেওঁলোক প্ৰথম কথা মনত ৰখা প্ৰয়োজন সেয়া হৈছে ঈশ্বৰ আমাৰ অডিয়েঞ্চ হয়, ঈশ্বৰ আমাৰ দৰ্শক হয় আৰু আমি এটা দায়িত্বত আছোঁ। আমি যেতিয়া সেই কথা বুজি পাম আমি কেতিয়াও আমাৰ যি ছিংগিং স্তুতি প্ৰশংসা পাৰফৰ্মেন্স হিচাপে আমি নিদিওঁ। আমি যেতিয়া ভাবি আছোঁ আমাৰ দৰ্শক ঈশ্বৰ হয় তেনেহ'লে আমাৰ যি স্তুতি প্ৰশংসা তেওঁৰ মহিমাৰ কাৰণে হ'ব, আনক দেখুৱাবৰ কাৰণে নহয়। গীতমালা 53:3 আমি পঢ়িবলৈ পাওঁ ঈশ্বৰৰ বাক্যই কৈছে ঈশ্বৰে সেই লোকসকলক চাই আছে যিসকল নেকি তেওঁক বিচাৰে, ঈশ্বৰক বিচাৰে। এতিয়া যেতিয়া ৱৰ্শ্বিপ টীম বা ৱৰ্শ্বিপ লিডাৰসমূহ আৰাধনাত লিড কৰি আছে তেওঁলোক সদায় এটা কথা মনত ৰখা প্ৰয়োজন যে ঈশ্বৰ আমাক চাই আছে আৰু আমি আমাৰ দৰ্শক ঈশ্বৰ হয়, আমাৰ স্তুতি প্ৰশংসা তেওঁৰ দৃষ্টিতহে গ্ৰহণযোগ্য হ'ব লাগে। আমি যদি এই কথা মনত আমি থৈ ল'ম আমাৰ হাৰ্ট অট'মেটিকেলি ক্লিন হৈ থাকে। দ্য মুমেণ্ট আমাৰ যি ফ'কাছ শ্বিফ্ট কৰিম ঈশ্বৰৰ অডিয়েঞ্চৰ পৰা আমি যদি আমাৰ লোকসকলক চাবলৈ আৰম্ভ কৰি দিওঁ, কংগ্ৰিগেশ্যনক, তেওঁলোক কি ভাবিব কি নহয়, আমাৰ কি হয় যি মহিমা বা ঈশ্বৰৰ স্তুতি সেই মেইন উদ্দেশ্যৰ পৰা ভ্ৰান্তি হ'বলৈ ধৰে। 2 নম্বৰ কথা, যেতিয়া নেকি আমি ভাবিছোঁ ঈশ্বৰ আমাৰ দৰ্শক হয় আৰু এটা কথা আমাক মনত ৰখা প্ৰয়োজন যে আমি এটা ৰেছপনচিবিলিটিত আছোঁ। কি ৰেছপনচিবিলিটি? যি কংগ্ৰিগেশ্যন আছে তেওঁলোকক এক এনভাইৰনমেণ্ট তৈয়াৰ কৰা, তেওঁলোকৰ হৃদয় তৈয়াৰ কৰা, ঈশ্বৰৰ উপস্থিতিত তেওঁলোকক লৈ যোৱাৰ এটা দায়িত্বত আমি আছোঁ। সেয়েহে ৱৰ্শ্বিপ টীম যি ছিংগিং কৰা লোকসকল, স্তুতি প্ৰশংসা কৰা লোকসকল এই দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰা প্ৰয়োজন। বহুত সময়ত কি হয় আমি নতুন নতুন গীতসমূহ লৈ ল'ম, ইমান হাৰ্ড ৱৰ্ডছসমূহ লৈ ল'ম, কংগ্ৰিগেশ্যনত নিশিকোৱাকৈ আমি গাব বিচাৰোঁ
আৰু আমাৰ খুৰ একেবাৰে বেলেগ কৰিব বিচাৰো is that a worship is that a singing is that a praise and worship লোকসকল একো বুজিয়ে পোৱা নাই লোকসকল একো গাবই পৰা নাই তেনে আমাৰ উদ্দেশ্য কি থাকিলে তাকে গায় এই কথা মনত ৰখা প্ৰয়োজন আছে যে আমাৰ দৰ্শক ঈশ্বৰ হয় আৰু আমি তেওঁক সন্তুষ্ট কৰিব লাগে আৰু দুই নম্বৰ কথা আমাৰ যি কংগ্ৰিগেশ্যন আছে তেওঁলোকক আমি হৃদয় তেওঁলোকৰ তৈয়াৰ কৰিব লাগিব আৰু তেওঁলোকক আমি ঈশ্বৰৰ উপস্থিতিত লৈ যাব লাগিব দুই নম্বৰ কথা যেতিয়া আমি স্তুতি প্ৰশংসা worship leader সকলৰ কথা পাতি আছো এই লোকসকল হঁচাকৈ যিমান ঈশ্বৰৰ সাৰ্ভিস কৰা লোকসকলৰ লগতে তেওঁলোকো ঈশ্বৰৰ ভয়কাৰী লোক হোৱা বহুত প্ৰয়োজন আছে কাৰণ ঈশ্বৰ এই বস্তুবিলাকত বহুত সিৰিয়াস আছে আমি যেতিয়া বাইবেল পঢ়িম লেভিটিকাছ 10 অধ্যায় হাৰুনৰ যি দুই পুতেক আছিল নাদাব আৰু আবিহু ঈশ্বৰৰ তেওঁলোক দায়িত্বত আছিল আৰাধনাৰ কাৰণে কিন্তু তেওঁলোক ঈশ্বৰৰ যি ইনসেন্স কৈছে ধূপ এটা ৰং ঠাইৰ পৰা লোৱাৰ কাৰণে কৈছে আনঅথৰাইজ আৰাধনা কৰিলে আৰু ঈশ্বৰৰ জুইলাই তেওঁলোকক গ্ৰাস কৰি ললে লগে লগে তেওঁলোক তাতেই মৃত হ'ব লগা হ'ল কিমান সিৰিয়াস ঈশ্বৰে হ'ব পাৰে আনঅথৰাইজড সাৰ্ভিস তেওঁলোকে কৰিলে বুলি কৈছে তো আজি যেতিয়া আমি worship আৰাধনা স্তুতিত প্ৰশংসাত লিড কৰি আছো আমাৰ যি worship আৰাধনা এপ্ৰুভড হয়নে আমাৰ হৃদয় এপ্ৰুভড হয়নে হেয়া চিন্তা কৰা প্ৰয়োজন আছে আমি যদি ভাবিছো এটা বহুত ক্যাজুয়াল হয় চলো গাएंगे আমি আৰাধনা কৰিম স্তুতি কৰিম কিন্তু এই কথা জনা বহুত প্ৰয়োজন আছে যদি আমি তেনেকা ধৰণৰ ইন্টেনশন লৈ আমি আজি আৰাধনা স্তুতি প্ৰশংসা লিড কৰি আছো তেনেহলে কবাত নহয় কবাত আমি ৰং হৈ আছো যেতিয়া পল ওয়াছলাৰৰ মেসেজ শুনিব আজি বহুত লোকসকল এনেকৈ আছে তেওঁ কৈছে যে কোনোবাই গিটাৰ বজাব জানে কোনোবাই অলপ গাব জানে তেওঁলোকক আমি থিয় কৰাই দিম নো ঈশ্বৰৰ ভয়কাৰী লোক হোৱা বহুত প্ৰয়োজন আছে ঈশ্বৰৰ দৃষ্টিত নম্ৰ হোৱা লোকৰ বহুত প্ৰয়োজন আছে ঈশ্বৰৰ দৃষ্টিত নম্ৰতাৰে জাস্ট চলা ফুৰা ব্যক্তি হোৱা বহুত প্ৰয়োজন আছে এজন worship leader আৰু সেই ব্যক্তি লোকসকলে worship আৰাধনা কৰিলে বহুত ইফেক্টিভ হয় আৰু কংগ্ৰিগেশ্যনৰ হৃদয়ত ঈশ্বৰৰ উপস্থিতি তেওঁলোক আনিব পাৰে তো এই কথা আজি worship leader সমূহ মনত ৰখা প্ৰয়োজন আছে 3 নম্বৰ কথা যেতিয়া আমি এই স্তুতি আৰাধনাৰ বিষয়ে কথা পাতি আছো মনত ৰখা প্ৰয়োজন আছে হেয়া হৈছে আমাৰ সিংগিং আমাৰ স্তুতি প্ৰশংসা থিওলজিক্যালি ৰাইট হোৱা দৰকাৰ কোনোবাই ৰাইটলি কৈছে যে সিংগিং স্তুতি প্ৰশংসা লোকসকল থিওলজিয়ান হোৱা প্ৰয়োজন ইয়েস তাৰ মানে মই ইয়া কোৱা নাই যে আপোনালোকে গৈ ডিগ্ৰী ল'ব লাগিব বাইবেল কলেজ পঢ়িব লাগিব থিওলজি কৰিব লাগিব ইয়েস ঈশ্বৰৰ বিষয়ে জনা ব্যক্তি ঈশ্বৰৰ বিষয়ে ষ্টাডি কৰা জনকে থিওলজি বুলি কোৱা হয় ৰাইট যিসকল নেকি ঈশ্বৰৰ বিষয়ে পঢ়ে থিওলজি ঈশ্বৰৰ বিষয়ে ষ্টাডি কৰা লোকসকলক থিওলজি পঢ়া বুলি কোৱা হয় তো আজি যিসকল লোক worship leader স্তুতি প্ৰশংসাৰ কাৰণে তৈয়াৰ কৰি আছে তেওঁলোক সদায় ঈশ্বৰৰ বিষয়ে ষ্টাডি কৰা লোক হ'ব লাগে যদি এজন ব্যক্তিয়ে ঈশ্বৰৰ বিষয়ে ঈশ্বৰৰ প্ৰকৃতিৰ বিষয়ে নাজানে ঈশ্বৰৰ ক্যাৰেক্টাৰিষ্টিক্সৰ বিষয়ে নাজানে সেই লোকসকল হয়তো সাম টাইম ৰং worshipত পৰি যাব পাৰে ৰং আৰাধনা গীতত পৰি যাব পাৰে আজি এনেকুৱা বহুতো গীত গানসমূহ ওলাইছে আমি ষ্টপ কৰিব নোৱাৰিব পাৰো কিন্তু আমি এটা কথা আমি পালন কৰিব পাৰো হেয়া হৈছে আমাৰ স্তুতি আৰাধনাত ৰাইট সং চুজ কৰা কোনোবাই যে জিক জাক মিউজিক দিছে তাৰ কাৰণে আমি গীতটো আমি লৈ লম আৰু আমিও গাম হেয়া হ'ব নালাগে আমি যেতিয়া গীত গানসমূহ গাও সদায় বিবলিক্যালি বাইবেল মতে ৰাইট হয় নহয় শব্দবিলাক আমি চেক কৰিব লাগে কিছুদিন পূৰ্বে মই এটা অলৰেডি ভিডিও দিছো আপোনালোকে যদি চোৱা নাই চাব পাৰে তো আজি এনেকৈ লোকসকল গীত ঈশ্বৰৰ গীত গানসমূহ লিখি আছে যিসকল নেকি সেকুলাৰ গীত লিখে তেওঁলোকৰ জীৱন ধাৰণ এক কমপ্লিটলি সেকুলাৰ জীৱন যাপন হয় নিজৰ জীৱন ধাৰণ তেওঁলোক একেবাৰে চৰিত্ৰ ভাল কৰি ৰাখিব পৰা নাই আৰু তেওঁলোক কি কৰিছে ঈশ্বৰৰ গীত গানসমূহ লিখিছে অফ কোৰ্স তেওঁলোকৰ পইচা আছে মিউজিক বনাব পাৰে দ্যাটস ওকে নো প্ৰবলেম বনাব পাৰে কিন্তু যেতিয়া কথা হয় ঈশ্বৰৰ গীত লিখাৰ
এজন ব্যক্তি থিওলজিক্যালি ৰাইট হোৱা প্ৰয়োজন ঈশ্বৰৰ বাক্য মতে গীত অহা লিখা আৰু গোৱা বহুত প্ৰয়োজন আছে আৰু যদি তাকে কৰিব পৰা নাই আমাৰ গীত গানসমূহৰ যোগেদি শয়তানে আমাৰ জীৱনত কাম কৰিব পাৰে এটা ৱৰ্ড এটা সংগত যদি ৰং হয় ঈশ্বৰৰ প্ৰকৃতিক বা ঈশ্বৰৰ বাক্যক যদি আমি মিস ইন্টারপ্রেট কৰি গীত লিখিছো তেনেহলে ভাবক এটা গীতৰ কাৰণে এজন ব্যক্তি যদি নৰকত যায় কিমান ডাঙৰ কথা হ'ব পাৰে নহয় জানো হেয়েহে আজি worship লিডাৰসমূহ বহুত কেয়াৰফুল হোৱা প্ৰয়োজন যে আমি কেনেকুৱা ধৰণৰ গীত গানসমূহ আমাৰ কংগ্ৰিগেশ্যনক ইন্ট্ৰোডিউস কৰাইছো কেনেকুৱা ধৰণৰ গীত গানসমূহ আমি আমাৰ লোকসকলক শিকাইছো যদি আমি ৰং লিৰিক্স বিলাক কোনবাই ফেমাস সিঙ্গাৰ হয় কিবা এটা গাইছে লিখিছে তাকে আমি গাই দিম এয়া নহয় আমি বিবলিক্যালি চাব লাগিব যে গীত গানসমূহ সঁচাকৈ বাইবেলৰ লগত মেচ হয় নহয় আজিকালি কি হয় কোনবা এজনে গাইছে মিউজিক বহুত সাংঘাতিক দিছে তো আমি ভাবো ইয়া বহুত ভাল আমি নাচিব লাগিব গাব লাগিব কিন্তু নচা গোৱাৰ লগতে ফুৰ্তি কৰাৰ লগতে সেই গীত গানসমূহ থিওলজিক্যালি তাৰ মানে বাইবেলৰ মতে ৰাইট হয় নহয় তাক জনা বহুত প্ৰয়োজন আছে আমি কলসিয়া 3 অধ্যায় 16 পদত পঢ়িবলৈ পাওঁ ইয়াত কৈছে খ্ৰীষ্টৰ বাক্য সকলো জ্ঞানৰ কথা তোমাৰ লগত বহুমূল্য ৰূপে বাস কৰক ধৰ্মগীত স্তুতি গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি অনুগ্ৰহৰ কথা নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰা চাইছেনে এই বাক্যটো পৌলে কমপ্লিটলি ক্লিয়াৰ কৰি দিছে ঈশ্বৰৰ বাক্য বহুমূল্য ৰূপে আমাৰ হৃদয়ত বাস কৰিব লাগে আৰু সেই শিক্ষাত আমি চেতনাত আৰু ঈশ্বৰৰ প্ৰশংসাত স্তুতি প্ৰশংসাত আমি আগবাঢ়িব লাগিব এতিয়া আমি নিজকে প্ৰশ্ন কৰা প্ৰয়োজন যদি আমি worship লিডাৰ ঈশ্বৰৰ বাক্য আমাৰ হৃদয়ত ৰিচলি বহুমূল্য ৰূপে বাস কৰিছেনে আৰু যদি কৰা নাই আৰু আমি ভাবি আছো মই গীত গালে হল মোৰ ভাল সুৰ আছে তেনেহলে আমি কবাত নহয় কবাত ৰং হৈ আছে ধন্যবাদ দিছো বাক্যসমূহ শুনাৰ কাৰণে আৰু কিছু ক্যাৰেক্টাৰিষ্টিক্স আমি অফ কোর্স ডিসকাস কৰিম আৰু আপোনালোকে যদি ভাবিছে কিবা এটা থাকি গৈছে আপোনালোকে কমেন্ট কৰি জনাব পাৰে থ্যাংক ইউ সো মাচ ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক